নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক DLED কোৰ্চ বিষয়ে সম্পূৰ্ণ টিউটৰিয়েল আপোনালোকক জনাই দিম আৰু আপোনালোকে কোনখন ইনষ্টিটিউশ্যনত লগালে আপোনালোকে সহজতে কম মাৰ্কতে আপোনালোকে চিট পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু কেতিয়া নটিফিকেশ্যনটো আউট হ'ব আৰু আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাইছোঁ, যিসকল HS পাছ হৈছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। ইয়াত মিনিমাম কোৱা হৈছে, ইয়াত মিনিমাম 12 পাছ, ঠিক আছে, 12 পাছ তেওঁলোকেহে আবেদন কৰিব পাৰিব। ইয়াত মেক্সিমাম আপোনালোকে যিকোনো পোষ্ট গ্ৰেজুৱেট আপোনালোকে পাৰিব, ঠিক আছে। মিনিমাম হৈছে 12 পাছ। ইয়াত 2 বছৰীয়া কোৰ্চ হয়। আপোনালোকে 2 বছৰীয়া 2026 আৰু 28 বৰ্ষত আপোনালোকৰ নতুন কোৰ্চটো হ'ব, ঠিক আছে। যিসকলে ভাবি আছিলে যে 2026 বৰ্ষত আৰু DLED নহ'ব, তেওঁলোকে ভুল ধাৰণা আছিল তেওঁলোকৰ, কিন্তু 2030 বা আপোনালোকে 35লৈকে DLED অনুষ্ঠিত হৈয়ে থাকিব বা চলি থাকিব, ঠিক আছে। DLED আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে NCT SCRT দুটা আছে আপোনালোকৰ, আপোনালোকে কোনটোত কৰিলে ভাল হ'ব আপোনালোকক মই জনাই দিম, ঠিক আছে। আপোনালোকক মই পোনপ্ৰথমতে জনাই দিছোঁ, ইয়াত মই যিকেইখন ডিষ্ট্ৰিক্ট দেখুৱাম সেই কেইখনতহে আছে, ঠিক আছে। ইয়াত যিখিনি নেকি আপোনালোকে ডিষ্ট্ৰিক্ট দেখিব আৰু লগতে ইনষ্টিটিউট দেখিব, ঠিক আছে, সেইখিনিতহে আপোনালোকৰ আছে। যিখিনি নেকি ইয়াত ডিষ্ট্ৰিক্ট নাই, নতুবা আপোনালোকে ভাবি থাকিব পাৰে যে সেইখন ডিষ্ট্ৰিক্টত আমি লগাম বা আমাৰ নিয়াৰেষ্ট হ'ব বুলি ভাবিব, সেইখনত নাই, ঠিক আছে। ইয়াত মই আপোনালোকক জনাই দিছোঁ, পোনপ্ৰথমতে হায়েষ্ট চিট কেপাচিটি আছে আৰু ইনষ্টিটিউশ্যন বেছি আছে বৰপেটাত, ঠিক আছে। বৰপেটাত আপোনালোকে হায়েষ্ট হ'ব। বঙাইগাঁৱত আছে, কাছাৰ আছে, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, তিনিচুকীয়া, যোৰহাট, মাজুলী, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, আৰু নগাঁৱত হাইষ্ট চিট কেপাচিটি আছে আৰু ইনষ্টিটিউশ্যনো আছে, ঠিক আছে। নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, ইয়াতে আছে আপোনালোকৰ লাষ্ট শোণিতপুৰ, ঠিক আছে। এতিয়া শোণিতপুৰটোৱে বিশ্বনাথ হৈ আছে, ঠিক আছে। এতিয়া আপোনালোকে নতুন লিষ্টখনত বিশ্বনাথ পাব। এইকেইখনে যিখিনি নেকি আপোনালোকে কিছুমান ডিষ্ট্ৰিক্ট ইয়াতে এড নাই, যিকেইখন ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যন নাই, ঠিক আছে। আপোনালোকে গম পালা, হাইষ্ট চিট কেপাচিটি হৈছে লাষ্ট আপোনালোকে চাব শোণিতপুৰ, এতিয়া বিশ্বনাথ হৈছে, আৰু আপোনালোকে প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বৰপেটা, নগাঁও, তাৰপিছত আপোনালোকৰ কামৰূপ হ'ব, ঠিক আছে। আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টত যদি আপোনালোকে চিলেক্ট কৰে তেতিয়া আপোনালোকে কম মাৰ্কত চিট পাবলৈ সক্ষম হ'ব, ঠিক আছে। আপোনালোকৰ মাৰ্চ, ঠিক আছে, আপোনালোকক মই কৈ দিছোঁ, আপোনালোকৰ মাৰ্চ মাহত আপোনালোকৰ নতুন ভেকেঞ্চি আহিব, ঠিক আছে। ভেকেঞ্চি মানে চিট, ঠিক আছে। 4000 প্লাছ থাকিব, ঠিক আছে। প্ৰত্যেক বছৰে 4000 থাকে। আপোনালোকে মাৰ্চ বা এপ্ৰিল মাহত এপ্লাই কৰিব লাগিব আৰু তাৰপিছত আপোনালোকৰ জুন জুলাই মাহত এক্সাম অনুষ্ঠিত হ'ব, ঠিক আছে। জুন জুলাই মাহত আপোনালোকৰ এক্সাম হ'ব। আপোনালোকে জুন জুলাই মাহতে এক্সামটো দি পালে আপোনালোকৰ আগষ্ট বা ছেপ্টেম্বৰ মাহত আপোনালোকৰ এডমিশ্যন আহিয়ে যাব, ঠিক আছে। ৰিজাল্টৰ লগতে এডমিশ্যন হ'ব আৰু কাট অফ 1 2 এনেকৈ ওলাই। মই ভিডিঅ' ধেৰ দি থৈ দিছোঁ, এই ডিছক্ৰিপশ্যনত ভিডিঅ'কেইটা আছে, আপোনালোকে চাব পাৰিব, ঠিক আছে। মই আপোনালোকক পোনপ্ৰথমবাৰ আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদিহে 2 বছৰীয়া এই কোৰ্চটো বহুতে ভাবে, কিছুমানে ডিগ্ৰী কৰি আছে, ধৰা হ'ল কিছুমানে BSc BCom কৰি আছে, তেওঁলোকে ভাবে যে ডিষ্টেঞ্চত ল'ম। এইটো কোৰ্চ আপোনালোকে ডিষ্টেঞ্চত ল'ব নোৱাৰে, ঠিক আছে। যিটো মই কৈ আছোঁ, আপোনালোকৰ যিটো নেকি কোনটো আপোনালোকে ডিষ্টেঞ্চত ল'ব, যিটো নেকি আপোনালোক গ্ৰেজুৱেট, ঠিক আছে। যিসকলে এইবাৰ নতুনকৈ 12 পাছ হ'ব, ঠিক আছে, বা 12 পাছ আউট হৈছে, তেওঁলোকে কি কৰিব, পোনপ্ৰথমতে আপোনালোকে এই DLED কোৰ্চটো কৰি পেলাই আপোনালোকৰ যিটো নেকি BSc BCom আপোনালোকে সেইটো ডিষ্টেঞ্চত ল'ব পাৰিব, ঠিক আছে। আপোনালোকে সেইটো জানে, সেইটো বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। যদিহে আপোনালোকক প্ৰয়োজন হয় তেন্তে কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব, ঠিক আছে। আপোনালোকক মই এইখিনি ইনফৰমেশ্যন দিলোঁ, য'ত নেকি আপোনালোকে সেইকেইখন ডিষ্ট্ৰিক্টত থকাত আপোনালোকে বা ইনষ্টিটিউশ্যনত আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে, ঠিক আছে। ইয়াত আৰু বহুতে সোধে কিমান কাট অফ যায়, ঠিক আছে। প্ৰিভিয়াছ ইয়াৰ কাট অফ যদি আহে আপোনালোকক মই জনাবলৈ যাওঁ, তেন্তে প্ৰিভিয়াছ ইয়াৰ কাট অফটো হ'ব আপোনালোকৰ 30, ঠিক আছে। ক'ত কেনেকুৱা মই নেক্সট ভিডিঅ' আপোনালোকক জনাই দিম, ঠিক আছে। মিনিমাম 30, ঠিক আছে, ফাৰ্ষ্ট ৰাউণ্ডত কৈছোঁ, আৰু মেক্সিমাম হৈছে 60, ঠিক আছে। 60 ওপৰত যোৱা নাই। যিকেইখনত গৈছে, কিন্তু হায়েষ্ট গৈছে 2খন নে 1খন এনেকুৱা ইনষ্টিটিউটত গৈছে, বাকীখিনি যোৱা নাই, ঠিক আছে। আপোনালোকে এই যিখিনি নেকি আপোনালোকে ভাবি আছে, ধৰা হ'ল কিছুমানে টাফ পায়, কিছুমানে ইজি পায়, মই কৈছোঁ এইটো টাফ নহয়, মডাৰেট, ইজি টু মডাৰেট, ঠিক আছে। এই দুটা ক'ব লাগিব, কাৰণ টাফ নহয়, পেপাৰখন টাফ নহয়, কিন্তু আপোনালোকে 50 বা 60 আনিবলৈ যত্ন কৰক, তেতিয়া আপোনালোকে অট'মেটিক আপোনালোকে ইজি বা আপোনালোকে সহজতে পাব চিটসমূহ, ঠিক আছে। আপোনালোকে এতিয়া ভাবিছে যে আমি ওচৰতে থকা এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম আৰু য'ত নেকি আমাৰ চিট কেপাচিটি বেছি আছে, ঠিক আছে। য'ত চিট কেপাচিটি
কেপাচিটি বেছি আছে সেইখন ইনষ্টিটিউশ্যনহে আপোনালোকে চিলেক্ট কৰিব ঠিক আছে বা সেইখন ডিষ্ট্ৰিক্টহে চিলেক্ট কৰিব য'ত নেকি আপোনালোকৰ কম চিট কেপাচিটি আছে সেইখনত চিলেক্ট নকৰিব কাৰণ কাট অফ বেছি যায় ঠিক আছে মই ক'লোৱে কাট অফ ক'ত কম যাব য'ত নেকি সিট কেপাচিটি বেছি আছে ঠিক আছে য'ত নেকি সিট কেপাচিটি বেছি আছে তাতহে আপোনালোকে লগাব ঠিক আছে বা এপ্লাই কৰিব ঠিক আছে এপ্লাই কৰাটো কথা কৈ আছোঁ মই যেতিয়া নেকি আপোনালোকে এপ্লাই কৰিব তাৰপিছত এক্সাম দিব যদিহে আপোনালোকৰ কাট অফ অনুযায়ী মিলে তেনেহ'লে আপোনালোকে সিটটো বা আপোনালোকৰ পাই যাব ঠিক আছে তাৰ লগতে আপোনালোকে কি কৰিব লাগিব তাতে কাউন্সেলিং কৰিব লাগিব কাউন্সেলিং এনেকুৱা ধৰণৰ হয় আপোনালোকে সেইখন ডিষ্ট্ৰিক্টতহে কাউন্সেলিং কৰিব পাৰিব নতুবা আপোনালোকে সেইখন ডিষ্ট্ৰিক্টতহে আপোনালোকে চিলেক্ট কৰিব পাৰিব ইনষ্টিটিউশ্যন ঠিক আছে আপোনালোকে অন্য ডিষ্ট্ৰিক্টত নোৱাৰিব ঠিক আছে আপোনালোকে এইখিনি গম পালে মই আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকৰ মিনিমাম মই কোৱালিফিকেশ্যন কৈ দিলোঁ মিনিমাম হৈছে আপোনালোকৰ 12 পাছ আপোনালোকে মেক্সিমাম সেইবিলাক পোষ্ট গ্ৰেজুৱেট হয় আপোনালোকে যিমানখিনি ডিগ্ৰী কৰিলেও আপোনালোকে এইটো কৰিব পাৰিব ঠিক আছে এজ ৰিলেটেড যদি হয় আপোনালোকক মই এজটো কৈ দিছোঁ আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকেও ইয়াত এডমিশ্যন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো মই ইয়াতে জনাই দিছোঁ আপোনালোকে যদিহে এপ্লিকেশ্যন ফিজ বহুতে ভাবে ইয়াত কাষ্ট হিচাপে লয় কিন্তু নহয় প্ৰত্যেকৰে 600 টকাকৈ লাগিবই ঠিক আছে প্ৰত্যেকৰে 600 টকাকৈ লাগে ঠিক আছে এপ্লিকেশ্যন ফিজ আৰু আপোনালোকৰ এইটো মই আপোনালোকক এক্সপেক্ট কৰি দিছোঁ আৰু এইটো এক্সপেক্ট বুলিয়ে নহয় কিন্তু মই ডেটটো ক'ব নোৱাৰিম কিন্তু মাহটো আপোনালোকক এক্সপেক্ট কৰি দিছোঁ যে মাৰ্চ টু এপ্ৰিলত আপোনালোকৰ এপ্লিকেশ্যন বা আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে বা ইয়াৰ যিখিনি ভেকেঞ্চি আহিছে বা চিট সেইখিনি আহিবই ঠিক আছে আহিব আৰু জুন জুলাই মাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'বই হ'ব ঠিক আছে এইটো চিডিউলে হয় তেওঁলোকৰ আৰু মই আপোনালোকক জনাই দিছোঁ বৰপেটা হাইষ্ট আছে কামৰূপ ছেকেণ্ড নগাঁও থাৰ্ড আৰু বিশ্বনাথ ঠিক আছে এতিয়া আগতে আছিল আপোনালোকৰ শোণিতপুৰ কিন্তু এতিয়া বিশ্বনাথ হৈছে ঠিক আছে আপোনালোকে বুজি পালে কোনখন ক'ত কিমান হাইষ্ট কাট অফ যায় ঠিক আছে মই আপোনালোকক কৈ দিছোঁ হাইষ্ট কাট অফ যিখন নেকি ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি চিট কেপাচিটি সেইখনত ল' কাট অফ যাব ঠিক আছে যিখন নেকি ডিষ্ট্ৰিক্টত চিট কেপাচিটি আটাইতকৈ কম আৰু ইনষ্টিটিউশ্যন গোটেইখিনি কম ঠিক আছে সেইখন ডিষ্ট্ৰিক্টত কিন্তু হাইষ্ট কাট অফ যায় ঠিক আছে আপোনালোকে বুজি পালে এতিয়া ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ